ঘিলামৰা দেৱলীয়া গাঁও নিবাসী সৰ্বৰাহী যুৱক পাৰ্থপ্ৰতিম দত্তৰ নাম আৰু মোবাইল নম্বৰ উল্লেখ কৰি জনৈক হৰ্ষিত আৰু দীপজ্যোতি দাস নামৰ ব্যক্তিদ্বয়ে ইনষ্টাগ্ৰাম আৰু ফেচবুকত সদ্যপ্ৰয়াত জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য প্ৰকাশ কৰি জনমানসত হেৱা প্ৰতিপন্ন কৰা নিকৃষ্ট কৰ্মৰ তদন্ত বিচাৰি ঘিলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল আৰু সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ। যোৱা ৰাতি কালি 10 বজাৰ পৰা মোক বিভিন্নজনে বিভিন্ন ধৰণে ভাবুকি দিছে। মোৰ নামত ভিডিঅ' প্ৰচাৰ কৰিছে, মানে জুবিনদাৰ বিষয়ে মই বেয়াকৈ কৈছোঁ বুলি মোৰ এটা অপপ্ৰচাৰ চলাইছে। তাত মোৰ নাম আৰু মোৰ ফোন নাম্বাৰ সংযোগ কৰি এই কামটো মই কৰা বুলি মোক এটা ভুৱা অপবাদ দিছে। জনমানসত মোক সেৱা জ্ঞান কৰিবৰ কাৰণে এই কামটো কৰিছে বুলি মোৰ ধাৰণা হয়। মানে মোৰ ভাবুকি যথেষ্ট দিছে, দিনে ৰাতিয়ে অনবৰত ফোন আহি আছে। গতিকে মই এজাহাৰ দিছোঁ ঘিলামৰা আৰক্ষী চকীত। আৰক্ষী প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব, তাৰে মই আশা কৰিছোঁ। জুবিনদাৰ বিষয়ে যি অপপ্ৰচাৰ মোৰ নামত চলাই আছে, তাৰ কাৰণে মই মানসিকভাৱে ভাগি পৰিছোঁ। জুবিনদাৰ মৃত্যুৰ পৰা আজিলৈকে মই ধৰক ভালদৰে শুব পৰা নাই, খাব পৰা নাই, কাৰণ আমি সকলোৱে খাটি অসমীয়া। যেনেকৈ জুবিনদাই মোৰ কোনো জাতি নাই, ভাষা নাই বুলি কৈছিলে। আমি সকলো ককাই ভাই একে মাতৃৰে সন্তান। গতিকে আমি সকলোৱে মকামিলাকৈ সমিল মিলাই থকাটো বিচাৰোঁ। কিন্তু যিজনে এই কামটো কৰিছে, যি ধৰক স্ক্ৰীণশ্বট মই দীপজ্যোতি দাস আৰু হৰ্ষিত বুলি দুজন পাইছোঁ, আৰক্ষী প্ৰশাসনে যাতে মানে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে, ইয়াৰ উচিত তদন্ত কৰে, কৰি তেওঁলোকক শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু মই সকলো জনসাধাৰণক এটাই অনুৰোধ কৰিম, মই যিহেতু নিৰ্দোষী, মই এই কামটো কৰা নাই। গতিকে তেওঁলোকে এই উপযুক্ত যি দোষী হয়, সেই দোষীক তেওঁলোকৰ ফালৰ পৰা কি শাস্তি দিয়ে তেওঁলোকে নিৰ্ধাৰণ কৰক। ঘিলামৰাৰ পৰা জিতু কোচৰ ৰিপৰ্ট, নিউজ নাও।